হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোবোৰ ভালে আছে। আজি মই এখন চাদৰ দহি গুঠিবলৈ ওলাইছিলোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মইনো কেনেকৈ দহি গাঁঠোঁ। আহক তেতিয়াহ'লে। মই সাধাৰণতে দহি গুঠিবলৈ বৰ্ণালী পাতটো ব্যৱহাৰ কৰোঁ। এইটো প্ৰত্যেকে বেলেগ বেলেগ ব্যৱহাৰ কৰে বাৰু। কিছুমানে দলি গুলিটো লয়, কিছুমানে পাত সূতা লয়, কিন্তু মই এইটোত বেছি ভাল পাওঁ। আৰু দহি গুঠিবলৈ যিটো কালাৰ সূতা লওঁ সেইমতে বেজি সূতাটো মিলাই লওঁ। এইটো গ্ৰীণ আছিলে যিহেতু বৰ্ণালী পাতটো, ইয়াতে মই গ্ৰীণ কালাৰ ইউজ কৰিছোঁ বেজি সূতাটো। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। ইয়াত এনেকৈ গাঁঠি এটা দিলোঁ মই, এইটো আপোনালোকে চাব ভালকৈ। এইটো গাঁঠিটো লাগি গ'ল। এতিয়া সূতাখিনি ঠিক কৰি ল'ম। লৈ ইয়াত এনেকৈ ল'ম, লৈ সূতাকেইডালৰ মাজেৰে এনেকৈ বেজিটো ভৰাই টানি দিম। এইটো গাঁঠিটো লাগি গ'ল। এইটো ভালদৰে চাব, এইটো গাঁঠিটো লাগি গ'ল। তাৰপিছত এতিয়া ডাইৰেক্ট চাদৰখনত দি দিম। এইটো ইয়াতে এটা গাঁঠি লগাই দিম এতিয়া। এইটো আপোনালোকে খুলি যায় বুলি একেবাৰে চিন্তা কৰিব নালাগে, খুলি নাযায়। এনেকুৱাকৈ কৰিলে কম সময়ৰ ভিতৰতে এখন চাদৰ কৰি উলিয়াব পাৰি। এইটো এটা হৈ গ'ল। আৰু এটা নেক্সট আৰম্ভ কৰিম। আকৌ এনেকৈ একে নিচিনাকৈ গাঁঠিটো দি দিম। এইটো গাঁঠিটো লাগি ধৰিলে এতিয়া সূতাখিনি এনেকৈ লৈ মাজেৰে বেজিটো ভৰাই টানি আনিলোঁ। এইটো গাঁঠিটো লাগি গ'ল। এতিয়া আকৌ ডাইৰেক্ট চাদৰখনত দি দিম। এই দহিকেইটা মই চুটি কৰি দিছোঁ, যিহেতু বয়সস্থ মহিলাৰ চাদৰ এখন। তেওঁ কৈছিলে চুটি কৰি দিবলৈ। যাক যেনেকুৱাকৈ লাগে তেনেকুৱাকৈ দিয়া হয় বাৰু। কিছুমানক দহি বটি লাগিলে দহি বটিও দি দিওঁ। তেওঁ যিহেতু চুটি কৰি দিব কৈছিলে, সেয়ে চুটি কৰি দি দিলোঁ। দীঘলকৈ ক'লে দীঘলকৈ দি দিওঁ, যাৰ যিটো আৰু। এইটো দুটা হৈ গ'ল। ফাইনেল লুক। ধন্যবাদ।